আত্মগোপন কৰি আছে ধৰ্ষণকাৰী আইনুল হক। আইনুল হকৰ আখ্যান আজি পুনৰ কলা পৃষ্ঠাত পুনৰবাৰ দেখুৱাব বিচাৰিছো। আইনুল হকক বিচাৰি অভিযান তীব্ৰতৰ কৰিছে আৰক্ষীয়ে। এনে সময়তে সাধাৰণ ৰাইজৰ মাজত এটা প্ৰশ্ন, বিজেপিত যোগদান কৰিলে কুখ্যাত অপৰাধীও হাৰি যায় নেকি? বিজেপিত যোগদান কৰিলে ধৰ্ষণকাৰীও আৰক্ষীৰ পৰা বাচি যায় নেকি? এই প্ৰশ্ন কিয় অৱতাৰণা কৰা হৈছে? আইনুল হকৰ কাহিনী শুনিলে আপোনাৰো মনলৈ তেনে প্ৰশ্নৰে উদয় হ'ব। হোজাই মুৰাদঝাৰৰ বাসিন্দা আইনুলৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আছে। এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ আছে আইনুলৰ বিৰুদ্ধে। নাবালিকা কিশোৰীগৰাকীক বিয়াৰ প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল হেনো আইনুলে। ঘটনা পোহৰলৈ অহাৰ পাছতেই ঘটনাক গাপ দিয়াৰ চেষ্টা কৰা হৈছিল। 50,000 টকাৰ বিনিময়ত জৰিমনা বিহা হৈছিল আইনুলক। এই ঘটনাটো জানিব পাৰি মুৰাদঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল সালেহ আহমেদ নামৰ এজন সচেতন ব্যক্তিয়ে। ইয়াৰ পাছতে মুৰাদঝাৰ আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে আইনুলে বিজেপিত যোগদানৰ বাবে চেষ্টা চলাই আছে। আৰক্ষীৰ পৰা বাচিবলৈ বিজেপিত যোগদান কৰিব বিচাৰিছে হেনো আইনুলে। ইতিমধ্যে গোচৰত অভিযুক্ত একাংশ মাতব্বৰে বিজেপিত যোগদান কৰিছে, যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হোজাইত। আজি এজন বিশেষ ব্যক্তিক আমি দেখুৱাম। তেওঁ হৈছে গাঁওৰক্ষী বাহিনীৰ দায়িত্বত থকা এজন ব্যক্তি। তেওঁক যিজন ব্যক্তিক আৰক্ষীয়েও সম্বৰ্ধনা জনাইছিল। খানক এই মুহূৰ্তত দেখুৱাইছো, চাওক। হাফিজ খানক এইদৰে আৰক্ষীয়ে সম্বৰ্ধনা জনাইছিল। তেওঁ এগৰাকী মাতব্বৰ। আইনুলক বচাবলৈ তেওঁলোকে চেষ্টা কৰিছিল আৰু অৱশেষত তেওঁৰ নামো অৰ্থাৎ হাফিজ খানৰ নামটো এজাহাৰত দাখিল কৰিছে অভিযুক্তই। আৰু এতিয়া আইনুল পলাই আছে। হাফিজ খানৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। এই প্ৰতিবেদন আমি অব্যাহত ৰাখিম। আজি